অৰ্ডাৰ অখিলেশ কুমাৰ সিং ডাঙৰীয়া ইয়াত আহি উপস্থিত হৈছে সেই তেখেতৰ পৰা অকণমান জানিবলৈ যত্ন কৰিছোঁ ছাৰ আপুনি পৰিস্থিতিৰ বুজ ল'লে কি দেখিছে কি ক'ব ইয়াত মই মানুহসকলৰ লগত কথা পাতিলোঁ তেওঁলোকে প্ৰথম দিনা ঘটনা হৈ পেলাই এইটো ভয় খাই ইয়াতে একেলগে মানে গোট খাই আছে আমাৰ সিকিউৰিটি দিয়াই আছে আজি আমাৰ কনফিডেন্স বিল্ডিং মেজাৰ বহুতখিনি লোৱা আছে আৰু আজি মিটিং ৰখা হ'ব গোটেই পক্ষক লৈ পেলাই তো আকৌ মই সেইটোৱে আজি কথা পাতিলোঁ তেওঁলোকৰ লগত আৰু কনফিডেন্স এটা দিলোঁ এই আস্থা ৰাখিব লাগে সিকিউৰিটি চিষ্টেম আমাৰ পূৰা আছে আৰু এওঁলোকে এই গাঁৱৰে হয় বেলেগৰ পৰা উঠি অহা নাই ইয়াৰে হয় তো তেওঁলোকে কনফিডেন্স এটা ৰাখক চব ঠিকে থাকিব আৰু নিজৰ নিজৰ ঘৰত যাওক আৰু তেনেকুৱা আমি আহ্বান জনাইছোঁ খবৰ ওলাইছে ছাৰ উগ্ৰপন্থীৰ কিবা লিংক পোৱা গৈছে এইখিনি ইনভেষ্টিগেট হ'ব এতিয়ালৈকে আমাৰ চকুত তেনেকুৱা পৰা নাই আৰু যি প্ৰথম দিনা ঘটনা হৈছিল এক্সিডেণ্টেল ঘটনা হৈছিল সেইটো লৈ পেলাই বাঢ়ি গৈছিল মিষ্ট্ৰাষ্ট এটা তো এতিয়া নৰ্মেলচি আহি গৈছে প্ৰায় আৰু চবেই মানে উৰা বাতৰি তেনেকুৱা ইমান মন কৰিব নালাগে সিকিউৰিটি আছে আমাৰ আৰ্মি তো ফ্লেগ মাৰ্চ কৰিছে আমাৰ CRPF আছে ৰেপিড একশ্যন ফ'ৰ্চ আছে আসাম পুলিচ বাটালিয়ন আসাম পুলিচ বহুতখিনি জিলাৰ পৰা লৈ আনি ইয়াতে মোতায়েন কৰি ইষ্টাব্লিছ কৰি দিয়া আছে না একো নাই এইকাৰণে মই কৈছোঁ ৰাইজে চবৰ এটা এজনে এজনৰ ওপৰত বিশ্বাস ৰাখক কোনো কাৰো ক্ষতি কৰিব নিবিচাৰে এটা প্ৰথম দিনা উত্তেজনাত যি হ'ল হৈ গ'ল তাৰপিছত যোৱাকালি একো হোৱা নাই যোৱা ৰাতিও একো ঘটনা হোৱা নাই আজিতো চব ঠিকেই আছে তো সবে আইনৰ ওপৰত আস্থা ৰাখি নিজৰ নিজৰ ঘৰত থাকক আৰু সিকিউৰিটি আমাৰ থাকিব যোৱা যি 2012 চনৰ যি গোষ্ঠী সংঘৰ্ষ এই পুৰণা ভিডিঅ' কিন্তু সামাজিক মাধ্যমত কিছুমান দুষ্ট চক্ৰই কিন্তু প্ৰচাৰ কৰা দেখা গৈছে সেইখিনি কৰিব নালাগে কোনো আগৰ যি ঘটনা হৈ গ'ল তাৰপিছত শান্তি স্থাপনা হৈছিল আৰু এই কাৰণে ইণ্টাৰনেটটো কৰ্তন কৰি দিয়া হ'ল কেলে এইটো চান্স লৈ পেলাই বহুতখিনি এণ্টি নেশ্যনেল এলিমেণ্টবিলাকে এনেকুৱা গোষ্ঠী সংঘৰ্ষ কৰাব সিহঁতি চান্স বিচাৰি থাকে সদায় সেইটো সিহঁতৰ চক্ৰত কোনো পৰিব নালাগে আৰু আগৰ ঘটনা হোৱাৰ পিছত সমাজটো বহুতখিনি আগবাঢ়ি গৈছে তাৰ পিছত তো এতিয়াতো শান্তি সম্প্ৰীতিৰে সবে আছে সেইমতে সবে থাকিব লাগে আৰু যিটো বাতৰি ওলাইছে মাওবাদীৰ যিটো আপোনাৰ লিংকৰ কথা ওলাইছে এইটো ভুৱা বাতৰি নেকি এতিয়ালৈকে তেনেকুৱা লিংকটো আমাৰ ইনভেষ্টিগেশ্যনত এতিয়ালৈকে অহা নাই যদি পিছত আহে তেতিয়া দেখা যাব আৰু আচ্ছা ছ'চিয়েল মিডিয়াত ভুৱা প্ৰচাৰ কৰিলে আপোনাৰ আৰক্ষীৰ একশ্যন ল'ম আমি এইটো যোৱাকালিও একশ্যন লোৱা হৈছে আৰু ছ'চিয়েল মিডিয়াত এনে উল্টা পাল্টা যি আছে ভিডিঅ' বনাই উচটনি দিয়া মানুহ তেওঁলোকক এতিয়া মই আকৌ এটা ৱাৰ্ণিং দিব বিচাৰিছোঁ সামাজিক এইটো সদ্ভাৱ তেনেকুৱা নষ্ট কৰিবলৈ কেতিয়াও এটেম্প্ট ল'ব নালাগে আৰু যিখিনি আমি পাইছোঁ অলৰেডি আমি একশ্যন লৈ আছোঁ তাৰ ওপৰত যেতিয়া কনফিডেন্স আহি যায় আমি ৰিষ্ট'ৰ কৰি দিম এতিয়া কণ্ট্ৰলত আছে পূৰা কণ্ট্ৰলত আছে এতিয়া মানুহবিলাক কেতিয়া যাব পাৰিব এতিয়া যাবই পাৰে আৰু চবে বহুত দূৰত কোনো গুচিও অহা নাই চব ঘৰৰ ওচৰে পাজৰে আছে ইয়াত বহুত দূৰৰ পৰা কোনো অহা নাই এইটো ইয়াত যি কথা পাতিলোঁ তেওঁলোকে নিজৰে কামত আছে কিন্তু কথাটো হ'ল নিজৰ ঘৰ এৰি একেলগে স্কুলত মানে গোট খাই লৈছে আৰু ঠিক আছে IGP ল এণ্ড অৰ্ডাৰ তেখেত নিজে আহি পেলাই ইয়াতে উপস্থিত হৈছে আৰু আহিছোঁ যদি দেখুৱাই ইয়াত দৃশ্য আমি দেখুৱাইছোঁ আশ্ৰয় শিবিৰৰ তেখেতসকলে আবেদন লিখি আছে বহু 100টাতকৈ অধিক পৰিয়াল ইয়াত থকা বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ ইয়াৰে স্থানীয় লোকৰ পৰা আমি দৃশ্য দেখুৱাইছোঁ আৰু দক্ষিণ যি কাৰিগাঁও এইখন LP স্কুল আৰু LP স্কুলৰ পৰিৱেশটো আমি দেখুৱাব বিচাৰিছোঁ IGP ল এণ্ড অৰ্ডাৰ তেখেত ইয়াত আহি পেলাই উপস্থিত হৈছিলে আৰু যিসমূহ লোকে নিজৰ বাসগৃহ এৰি পেলাই ইয়াতে আহিছিল তেখেতসকলে বৰ্তমান এই ধৰণে খাদ্য বনাই আছে সেই পৰিৱেশটো আমি দেখুৱাব বিচাৰিছোঁ কি এটা পৰিৱেশৰ সৃষ্টি হৈছে সূচনা হৈছে সেই পৰিৱেশটো আমি দেখুৱাব বিচাৰিছোঁ বহু সংখ্যক লোকে তেখেতসকলে ভয়ত এক প্ৰকাৰ কম্পমান আৰু যাৰ বাবে ইয়াত আশ্ৰয় শিবিৰত ইয়াতে আশ্ৰয় লৈছে দেখিবলৈ পাইছে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে বৰ্তমান তেখেতসকলে এই যিখন বিদ্যালয় আছে বিদ্যালয়খনত আহি পেলাই উপস্থিত হৈছে ইয়াতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল আহিছে প্ৰশাসনৰ লোক আহিছে সকলোৱে অভয় বাণী দিছে যে কোনো চিন্তাৰ কোনো কাৰণে বৰ্তমান পৰিস্থিতি সুস্থিৰ কিন্তু তথাপিতো তেখেতসকলে ইয়াতে আছে আজিৰ দিনটোত হয়তো যিহেতু আৰক্ষীৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণত তেখেতসকলে উল্লেখ কৰিছে যে ভয় খাব লগা কোনো নাই হয়তো আজি সন্ধিয়ালৈকে এইসকল লোক নিজৰ বাসগৃহত যাব পাৰিব বুলি এটা ধাৰণা কৰিব পাৰি আৰু মাওবাদীৰ যিটো উৰা বাতৰি ওলাই থকা বুলি কৈছে যে অখিলেশ কুমাৰ সিং তেখেতে উল্লেখ কৰিছে যে মাওবাদীৰ কোনো ধৰণৰ যি বাতৰি ওলাই আছে লিংকৰ কথা ওলাই আছে এই মুহূৰ্তলৈকে আৰক্ষীৰ ইনভেষ্টিগেশ্যনত সেই ধৰণৰ কথা ওলোৱা নাই এটা দুৰ্ঘটনাৰ পৰা এই ঘটনা সংঘটিত হোৱা বুলি তেখেতে উল্লেখ কৰিছে আৰু কোকৰাঝাৰৰ যি পৰিৱেশ আছে সেই পৰিৱেশৰ দৃশ্য আমি ND24 দৰ্শকসকলক দেখুৱাই গৈ আছোঁ আৰু
যেহেতু ইণ্টাৰনেট বৰ্তমান কৰ্তন কৰি ৰখা হৈছে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিলে ইণ্টাৰনেটৰ ৰিষ্ট'ৰ কৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে মুঠৰ ওপৰত গোটেই সামগ্ৰিকভাৱে যদি আজিৰ পৰিৱেশটো আমি চাবলৈ যাওঁ তেতিয়াহ'লে এই মুহূৰ্তলৈকে গোটেই পৰিৱেশটো সুস্থিৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ তৰফৰ পৰা আৰ্মীৰ তৰফৰ পৰা বিভিন্ন আপোনাৰ ইয়াতে ফ'ৰ্চ মোতায়েন কৰা হৈছে যাতে দুষ্কৃতিকাৰীয়ে ইয়াতে কোনো ধৰণৰ বিষবাস্প বিয়পাব নোৱাৰে তাৰ ওপৰত কিন্তু এতিয়া দৃষ্টি নিবদ্ধ আছে প্ৰতিটো পক্ষৰ আৰু সকলো দল সংগঠনে কৈছে যে শান্তি বজাই ৰাখিব লাগে সম্প্ৰীতি বজাই ৰাখিব লাগে আৰু সেই কথাখিনি আমি ND24ৰ দৰ্শকসকলক আমিও ক'ব বিচাৰিছোঁ যাতে কোনো ধৰণৰ আইন হাতত তুলি নলয় কোনো ব্যক্তিয়ে সেই কথাখিনিকে আমিও ক'ব বিচাৰিছোঁ আৰু কোকৰাঝাৰৰ পৰা এই দৃশ্য আয়ুষ আৰু মই দেখুৱাই গৈ আছোঁ আৰু এই ধৰণে এতিয়া বৰ্তমান আশ্ৰয় শিবিৰৰ পৰা আমি দৃশ্য দেখুৱাই গৈ আছোঁ আৰু আৰক্ষী আহি পেলাই তেখেতসকলে অভয় দিছে বহুসংখ্যক লোকৰ বাসগৃহ জ্বলি গৈছে আবেদন কৰিবলৈ দিছে চৰকাৰক এই পৰিৱেশত বৰ্তমান তেখেতসকল আছে হয়তো আজিৰ দিনটোত তেখেতসকলে নিজৰ নিজৰ বাসগৃহলৈ ঘূৰি যাব পাৰিব বুলি এক প্ৰকাৰ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা বা জিলা প্ৰশাসনৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা এটা অভয়বাণী তেখেতসকলক ইয়াতে আহি পেলাই দি আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই আছিল আশ্ৰয় শিবিৰৰ পৰিৱেশ এনেধৰণে লোকসকল ওলাই আহিছে তেওঁলোকে নিৰাপত্তা বিচাৰি আহিছে আশ্ৰয় শিবিৰত তেওঁলোক থাকিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছে ইফালে শীৰ্ষ আৰক্ষী বিষয়ে সমগ্ৰ বিষয় সন্দৰ্ভত বা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে যে স্বাভাৱিক অৱস্থা ঘূৰি আহিছে এতিয়া কোকৰাঝাৰলৈ এতিয়া এভৰিথিং ইজ আণ্ডাৰ কণ্ট্ৰল আমি ভালকৈ পূৰা ডমিনেট কৰি আছোঁ এতিয়া আমাৰ লগত RAF আহিছে CRPF আছে আৰ্মি আছে আৰু আমাৰ আসাম পুলিচৰ চব বৰিষ্ঠ অধিকাৰীক লৈ DGP ছাৰৰ ইয়াতে কেম্প কৰি আছে IGL চাবে ইয়াতে আছে চবে আমি মিলি পূৰা গোটেই ৰাতিও এৰিয়া ডমিনেট হৈছে এতিয়াও আমাৰ গোটেই এৰিয়াত মানুহ আছে মানুহ কনফিডেন্স বিল্ডিঙৰ কাৰণে আমাৰ কাম চলি আছে বিকজ উৰা বাতৰি যি হয় মানুহবিলাকক মই এটা ৰিকুৱেষ্ট কৰোঁ যে উৰা বাতৰিত গুৰুত্ব দিব নালাগে যি সঁচা কথা আছে ভেৰিফাই কৰক আমাক জনাও যদি কিবা ইনফৰমেশ্যন পায় পুলিচক জনাব লাগে এডমিনিষ্ট্ৰেশ্যনক জনাব লাগে আমি একশ্যন লওঁ যি মানুহ হাতত ল'ব তাৰ বিৰুদ্ধে ঠোচ কাৰ্যবাহী হ'ব বাট নিজৰ হাতত কোনোবা আমি যি ঘটনা হৈছিলে মেইন ইনচিডেণ্ট যি হৈছিলে যাক লৈ ইমান হ'ল তাতে 19 মানুহ এৰেষ্ট হৈছে এইখিনি 19 মানুহ কোৰ্টত আজি প্ৰেৰণ কৰা হ'ব আৰু বাকী কালি ঘটনালৈ আমি 3টা মানুহ ডিটেইন হৈছিলে আৰু মানুহ আমি আইডেণ্টিফাই কৰিছোঁ তাৰ বিৰুদ্ধে একশ্যন হ'ব ইফালে আজি কোকৰাঝাৰৰ ঘটনা সন্দৰ্ভত শান্তি সভাৰ আয়োজন কৰা হৈছে সাগ্ৰৱ মহিলাৰ নেতৃত্বত অনুষ্ঠিত হ'ব শান্তি সভা বিয়লি 3 বজাত ভিন্ন দল সংগঠনক লৈ অনুষ্ঠিত হ'ব শান্তি সভা উপস্থিত থাকিব মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱা চৰণ বৰুৱা টংলাত BTCৰ মুৰব্বী সাগ্ৰৱ মহিলাৰে এই মন্তব্য প্ৰকাশ কৰিছে ঘটনাটো পৰহি 19 তাৰিখত আবেলিৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ যোৱাকালি যিখিনি উৰা বাতৰি লৈ পেলাই সেইফালে বেলেগৰ কথা শুনি পেলাই যিখিনি গৰম হৈছিল এতিয়া আপাতত খুব পিছফুলি আছে একো গণ্ডগোল আৰু ৰিপিট হোৱা নাই কিছু হৈছিল যোৱাকালি অন্তত আমি আপিল কৰিছোঁ যে বড়ো হ'লেও এই অঞ্চলৰে মানুহ আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ সবে আমি এই অঞ্চলতে থাকিব লাগিব আমাৰ মাজত এনেকুৱা কোনোবা কাৰোবাৰ কথা লৈ পেলাই ভুল বুজাবুজি হৈ পেলাই আমাৰ মাজত ডাঙাবাজি হ'ব নালাগে গণ্ডগোল হ'ব নালাগে সকলোকে মই আহ্বান কৰিছোঁ ঘটনাটো পৰহি 19 তাৰিখত আবেলিৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ যোৱাকালি ইফালে কোকৰাঝাৰ ঘটনাৰ পাছত স্থাপন কৰা হৈছে আশ্ৰয় শিবিৰত 1240 গৰাকী লোকে অৱস্থান কৰি আছে পৰিৱেশ সুস্থিৰ হোৱাৰ লগে লগে সকলোকে নিজ গৃহলৈ উভতাই পঠিয়াব প্ৰশাসনে আজি বিয়লিৰ পৰা আশ্ৰয় শিবিৰৰ এই লোকসকলক উভতাই পঠিওৱাৰ ব্যৱস্থা কৰিব প্ৰশাসনে শান্তি শৃংখলা অটুট ৰাখিবৰ বাবে গাঁৱে গাঁৱে যাব চৰকাৰী বিষয়া কৰ্মচাৰীসকল 3টা ভাগত বিভক্ত কৰি বিষয়া কৰ্মচাৰীসকলক প্ৰেৰণ কৰা হ'ব গাঁওসমূহলৈ বিয়লি 3 বজাত বিভিন্ন দল সংগঠনক লৈ অনুষ্ঠিত হ'ব শান্তি সভা পৰিৱেশ এতিয়া সুস্থিৰ হৈছে আমি সকলো পক্ষৰ লগত ইতিমধ্যে আমাৰ কথা পতাও হৈছে আৰু কিছুমান ঠাইত আমাৰ যিসকল মানুহে যোৱাকালি আশ্ৰয় লৈছিলে সেই মানুহখিনিও আজি নিজৰ ঘৰলৈ যোৱাৰ ব্যৱস্থা আমি কৰিছোঁ
আৰু আশা কৰিছোঁ যে আমাৰ এই যিটো আমাৰ সুস্থিৰ পৰিৱেশ আহিছে সেইটো আমাৰ বিৰাজ থাকিব আৰু আমাৰ 3টা বজাত আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু সংগঠনৰ লগত সভা আছে আৰু ইয়াৰ উপৰিও আমাৰ প্ৰত্যেক গাঁৱতেই আমাৰ যিমান ডিপাৰ্টমেণ্টবিলাকৰ ফিল্ড লেভেল ৱাৰ্কাৰ্ছ আছে আমাৰ সকলো ডিপাৰ্টমেণ্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ কৰি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ASRLM প্ৰত্যেক গাঁওবুঢ়া আমাৰ প্ৰত্যেকে আজি এখন প্ৰত্যেক গাঁৱতে সভা কৰিব যাতে মানুহৰ মাজত এটা কনফিডেন্স বিশ্বাস ভাৱ এটা আহে আৰু তাত আমাৰ VDP সকলো থাকিব পুলিচৰ মানুহো থাকিব তেনেকৈ আমি আজি আৰু অহাকালিৰ ভিতৰত প্ৰত্যেক গাঁৱতে আমি চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰো উপস্থিতি আমি উপলব্ধ কৰাম যাতে আমাৰ গাঁৱৰ মানুহখিনি আশ্বস্ত হ'ব পাৰে ক'ব পাৰিছে আমাৰ ইয়াত 10টা গাঁৱৰ মানুহ জমা হৈছে ৰিলিফ থাকিব লগা হ'ল আমাৰ এই উত্তৰ অঞ্চলৰ পৰা হ'ল 2 নং গড়চিংপাৰা ওদালগুৰি নদলংকাপাৰা লংকাপাৰা আমিনপাৰা নিজৰাপাৰা বাঘৰাগুৰি গজনপুৰী আৰু সোনাপাৰা নিউ বাছবাৰী আপোনালোকে আশ্ৰয় শিবিৰত কিহৰ কাৰণে আহিব লগাত পৰিল আহিব লগা মেইন ঘটনাটো হ'ল হেৰি খাৰিগাঁৱত সোমবাৰ দিনত এনেকৈ কিবা এটা ঘটনা হৈছিলে এইবিলাক আমালোকে ভালদৰে নাজানো মোটামুটি এই ঘটনাটো লৈ আদিবাসীসকলে আমাৰ বড়োৰ লগত অলপ মানে হাই কাজিয়াটো হোৱা নাছিলে মিলা মিছা হ'বৰ কাৰণে মোৰ লগত আলোচনা কৰি আছিল সিহঁতৰ লিডাৰবিলাকে ইতিমধ্যে কিবা হ'ল সিহঁতে উগ্ৰবিলাক আহি পেলাই আমাৰ ঘৰবিলাক জ্বলাই দিয়া হ'ল আৰু সিহঁতৰ দুনুকথিৰ আছে দুনুকথিৰ লগত মাৰি আছিলে কিন্তু ভাগ্য ভাল লগা নাই এইখিনি আৰু কোন গাঁৱত জ্বলাই দিছে আৰু কেইটা ঘৰ জ্বলাই দিছে নদলংকাপাৰা ছাৰ কেইটা ঘৰ নদলংকাপাৰাত 7টা ঘৰ আৰু বাঘৰাগুৰিত 1টা ঘৰ এতিয়া ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত কি আহ্বান ৰিলিফ কেম্প পাইছেনে নাই আৰু কি খোৱা দোৱা পাইছেনে নাই আৰু কি আহ্বান জনাব এতিয়া ৰিলিফ কেম্পটো এতিয়াহে বনাই আছে মোটামুটি আজি যোৱা ৰাতিত মানে হুলস্থুল হৈ পেলাই ৰাতিত আহিব লগা হ'ল এনে লাংডাউনটো হৈ থাকিল আৰু এতিয়া এই কষ্টটো কেনেকৈ কষ্ট কৰি থাকিব বুলি লাংডাউনত থাকিব নোৱাৰে বুলি এতিয়া ৰিলিফ কেম্প বনাই আছে এইটোতো ৰাইজে নিজে বনাই আছে না প্ৰশাসনৰ ফালৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ